নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 3, 4 আৰু 5 নম্বৰৰ চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDF-ৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে PDF-টো ডাউনলোড কৰি লৈ ল'বা। তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, মনোযোগৰ বিস্তাৰ বা পৰিধি কি? এনচাৰ: মানুহে মনোযোগ প্ৰদানৰ ক্ষেত্ৰত এটা মুহূৰ্তত একেলগে সীমিত সংখ্যক বস্তু বা বিষয়ৰ প্ৰতিহে মনোযোগ দিব পাৰে। মনোযোগৰ এই সীমাবদ্ধতাকেই মনোযোগৰ পৰিসৰ বুলি জনা যায়। মনক পৰিৱেশৰ বিষয়বস্তুৰ প্ৰতি কেন্দ্ৰীভূত কৰোঁতে বহল পৰিসৰত তাক সামৰি ল'ব পৰা নাযায়। মনোবিজ্ঞানীসকলে মানুহৰ দৃষ্টি আৰু শব্দ সংবেদনৰ প্ৰতি থকা মনোযোগৰ এই পৰিসৰ সম্বন্ধে পৰীক্ষণ কাৰ্য চলায়। ইয়াৰ বাবে টেচিস্কোপ নামৰ সঁজুলি প্ৰয়োগ কৰা হয়। ই গ্ৰীক ভাষাৰ টেকটিষ্টছ অৰ্থাৎ কুইকৰ দ্ৰুত আৰু স্কোপ অৰ্থাৎ চি বা দেখা শব্দৰ পৰা উৎপত্তি হৈছে। এই সঁজুলিৰ যোগেদি কেতবোৰ বিন্দু অভিক্ষাৰ পৰা পোৱা গৈছে যে সচৰাচৰ এজন প্ৰাপ্তবয়স্ক লোকে 6টা বিন্দুলৈকেহে নিজৰ দৃষ্টি তৎকালীনভাৱে নিক্ষেপ কৰিব পাৰে। সেয়ে মনোযোগৰ পৰিসৰ 6 বুলি ধৰা হয়। কুৱেশ্যন নম্বৰ 2, মনোবিজ্ঞানীসকলে আগবঢ়োৱা আগ্ৰহৰ বিভিন্ন সংজ্ঞাসমূহ উল্লেখ কৰা। এনচাৰ: মনোবিজ্ঞানীসকলে আগবঢ়োৱা আগ্ৰহৰ বিভিন্ন সংজ্ঞাসমূহ হ'ল: মনোবিজ্ঞানিক ষ্ট্ৰঙৰ মতে আগ্ৰহ হৈছে কোনো কাৰ্যক কেন্দ্ৰ কৰি সংগঠিত হোৱা আচৰণ বিশেষ। ড্ৰেভাৰৰ মতে আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ। মনোবৈজ্ঞানিক ৰছৰ মতে আমাৰ মনত আগ্ৰহৰ সৃষ্টি কৰা বস্তু বা বিষয় হৈছে আমাৰ লগত জড়িত বা সম্বন্ধযুক্ত। টেলফৰ্ডৰ মতে যি বস্তু বা অভিজ্ঞতাই আমাৰ অভিপ্ৰায় সন্তুষ্ট কৰে বা সন্তুষ্ট কৰাৰ সম্ভাৱনা থাকে তাৰ প্ৰতি আমি আগ্ৰহী হওঁ। মনোবিদ কে লভেলৰ মতে কোনো এক বিশেষ শ্ৰেণী বা শ্ৰেণীভুক্ত কাৰ্যৰ প্ৰতি আকৃষ্ট হোৱা ব্যক্তিৰ ব্যৱহাৰিক প্ৰৱণতাই হৈছে আগ্ৰহ। মনোবৈজ্ঞানিক বিংহামৰ মতে আগ্ৰহে আমাক কোনো কাৰ্যত প্ৰবৃত্ত হৈ তাক শেষ কৰিবলৈ উদগনি দিয়ে। কুৱেশ্যন নম্বৰ 3, সুপ্ত আৰু আৰ্জিত আগ্ৰহৰ মাজত থকা পাৰ্থক্য বা প্ৰভেদসমূহ উল্লেখ কৰা। এনচাৰ: সুপ্ত আৰু আৰ্জিত আগ্ৰহৰ মাজত থকা পাৰ্থক্য বা প্ৰভেদসমূহ হ'ল: ক. সুপ্ত আগ্ৰহ হৈছে জন্মগত, আনহাতে আৰ্জিত আগ্ৰহ হৈছে আৰ্জিত বা শিক্ষালব্ধ। খ. সকলো লোকেই সুপ্ত আগ্ৰহৰ প্ৰভাৱ অনুভৱ কৰে, আনহাতে আৰ্জিত আগ্ৰহৰ লগত ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন জড়িত হৈ থাকে। গ. জন্মৰ লগে লগে সুপ্ত আগ্ৰহক অনুভৱ কৰি উঠা হয়, আনহাতে জন্মৰ লগে লগে আৰ্জিত আগ্ৰহক অনুভৱ কৰিব পৰা নাযায়। খ. সুপ্ত আগ্ৰহ প্ৰকাৰৰ আগ্ৰহ অনৈচ্ছিক বিধৰ, আনহাতে আৰ্জিত আগ্ৰহ প্ৰকাৰৰ আগ্ৰহ ঐচ্ছিক বিধৰ। ঙ. বিকাশৰ লগে লগে সুপ্ত আগ্ৰহৰ কিছু সলনি হয়, আনহাতে সমগ্ৰ জীৱনজুৰি এজন ব্যক্তিয়ে আৰ্জিত আগ্ৰহক একেদৰে অনুভৱ কৰে। প্ৰথম ছ. সুপ্ত আগ্ৰহ ব্যক্তিৰ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে, আনহাতে আৰ্জিত আগ্ৰহ ব্যক্তিৰ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব নোৱাৰে। কুৱেশ্যন নম্বৰ 4, মনোযোগৰ পৰিসৰ বুলিলে কি বুজা? অতি চমুকৈ লিখা। এনচাৰ: মানুহে ইন্দ্ৰিয়যোগে পোৱা স্মৃতি প্ৰতিৰূপ মনত ধৰি ৰখাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট সীমাৰেখা বা পৰিসৰ আছে। একে সময়ত চকুৰে দেখা বা কাণেৰে শুনা দৃষ্টি বা শব্দ প্ৰতিৰূপ এক নিৰ্দিষ্ট সীমালৈকেহে মনত ধৰি ৰাখিব পাৰি। এই সীমা অতিক্ৰম
কৰা অভিজ্ঞতাবোৰৰ প্ৰতিৰূপ সংৰক্ষণ কৰিব নোৱাৰি। ইয়াকে স্মৃতি পৰিসৰ বুলি কোৱা হয়। বিশেষজ্ঞসকলে বিশেষকৈ দৃষ্টি আৰু শব্দ প্ৰতিৰূপকৰণৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাই ইয়াৰ পৰিসৰ নিৰ্ধাৰণ কৰিছে। ক্ৰমবৰ্ধিত কেতবোৰ আখৰ আৰু সংখ্যা প্ৰথমে সৰ্বনিম্ন মাত্ৰাৰ পৰা আৰম্ভ কৰি ব্যক্তিক মৌখিকভাৱে পঢ়ি শুনোৱা হয় আৰু তাৰ লগে লগে শুদ্ধভাৱে পুনৰুক্তি কৰিবলৈ কোৱা হয়। ইয়াৰ ফলত দেখা যায় যে এক নিৰ্দিষ্ট পৰিমাণৰ আখৰ আৰু সংখ্যাহে শুদ্ধভাৱে পুনৰুক্তি কৰিবলৈ সক্ষম হয়। তাৰ অতিৰিক্ত হ'লে অক্ষমতা প্ৰকাশ কৰে। ইয়াৰ পৰা ক'ব পাৰি যে মানুহে একেবাৰতে দেখা বা শুনা বিষয় এক নিৰ্দিষ্ট সীমালৈকেহে মনত ৰাখিব পাৰে। এই সীমাকেই তৎকালীন স্মৃতি পৰিসৰ বুলি কোৱা হয়। মনোবিজ্ঞানৰ পৰীক্ষা যোগে পোৱা গৈছে যে সাধাৰণ লোকৰ এই পৰিসৰ হৈছে 7টা আখৰ বা সংখ্যা। কুৱেশ্যন নম্বৰ 5, আগ্ৰহৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এনচাৰ: আগ্ৰহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক. আগ্ৰহ হৈছে ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা। খ. লিংগভেদে ব্যক্তিৰ আগ্ৰহ বেলেগ বেলেগ হয়। গ. শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ অভিৰোচনৰ সৃষ্টি কৰে। খ. আগ্ৰহ মনৰ অনুভূতিক অভিজ্ঞতাৰ পৰা সৃষ্টি হয়। ঙ. আগ্ৰহ দীৰ্ঘস্থায়ী আৰু ক্ষণস্থায়ী দুয়োবিধৰেই হ'ব পাৰে। প্ৰথম চ. আগ্ৰহ আৰু মনোযোগৰ মাজত এক গভীৰ সম্পৰ্ক আছে। দ্বিতীয় চ. আগ্ৰহে ব্যক্তিৰ ক্ৰিয়া আচৰণত গতিশীল শক্তি প্ৰদান কৰে। বৰ্গত জ. আগ্ৰহ ব্যক্তিৰ দৈহিক অৱস্থা, বৌদ্ধিক ক্ষমতা, পৰিৱেশ আদিৰ ওপৰত নিৰ্ভৰশীল। বজ. আগ্ৰহ হৈছে মনোযোগৰ পূৰ্বচৰ্ত। মনোযোগৰ বিষয়বস্তু নিৰ্বাচনত আগ্ৰহ নিহিত হৈ থাকে। কুৱেশ্যন নম্বৰ 6, স্মৃতিৰ অৰ্থ কি? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7, উত্তম স্মৃতিৰ লক্ষণসমূহ বৰ্ণনা কৰা। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8, আগ্ৰহৰ অৰ্থ কি? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 9, মনোযোগৰ ধাৰণাৰ বিষয়ে চমুটুকা লিখা। এনচাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 10 আগ্ৰহক প্ৰভাৱিত কৰা বা প্ৰভাৱ পেলোৱা উপাদান বা দিশসমূহ উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 আগ্ৰহৰ প্ৰকাৰসমূহ উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা মোৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মোৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে ধন্যবাদ